জুৰিয়াৰ উদমাৰীত শিক্ষক সমাজৰ প্ৰতিবাদ। জুৰিয়াৰ একাংশ চৰকাৰী বিদ্যালয়সমূহত সঘনে চুৰিকাণ্ড। জুৰিয়া আৰক্ষী থানাৰ সন্মুখত দালালৰ দপদপনি বন্ধ কৰাৰ দাবী। জুৰিয়া আৰক্ষীয়ে চোৰক কৰায়ত্ব কৰাত ব্যৰ্থ। আজি উদমাৰী হাইস্কুলৰ চৌহদত শিক্ষক সমাজৰ ধৰ্ণা প্ৰতিবাদ। সমাজত বৃদ্ধি পোৱা ড্ৰাগছ, IPL, জুৱা, মদ, ভাং, অসামাজিক কাম বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ। একাংশ আৰক্ষী দালালে চোৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। চৰকাৰী বিদ্যালয়সমূহত নৈশ চকীদাৰ নিয়োগ কৰাৰ দাবী আৰু চোৰক ৰক্ষণাবেক্ষণ দিয়া দালালক শাস্তি দিয়াৰ দাবী। প্ৰশাসন আজি ব্যৰ্থ হয়। আমি বিবেচনা কৰিছোঁ যে আজি স্থানীয় প্ৰশাসন এই অসামাজিক কাৰ্যবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসন আজি ব্যৰ্থ হৈছে। আমি আশা কৰিছোঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই অঞ্চলৰ প্ৰতি নজৰ দিব আৰু অতি সোনকালে এই অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সফল হ'ব। এই ক্ষেত্ৰত আমি ৰাইজৰ ঘৰৰ পৰা যিমানখিনি সহযোগিতা কৰিব লাগে আমি সেইখিনি নিশ্চয় কৰিম। ছাৰ, আৰু এটা কথা সুধিছোঁ, যিহেতু প্ৰশাসন ব্যৱস্থাত গাঁওৰক্ষী বাহিনীৰ এটা ভূমিকা আছে, আমাৰ এই অঞ্চলত তেওঁলোকৰ যে যথেষ্ট নিষ্ক্ৰিয়, এই ক্ষেত্ৰত আপুনি কি ক'ব? গাঁওৰক্ষী বাহিনী আচলতে সক্ৰিয় হ'ব লাগে, কিন্তু বৰ্তমান চৰকাৰে আমি জনাত এই গাঁওৰক্ষী বাহিনীকো কিছু নিষ্ক্ৰিয় কৰিছে। আজি গাঁওৰক্ষী বাহিনীক তেওঁলোকৰ যিখিনি মাহিলী পাৰিতোষিক দিয়াৰ কথা আছিলে বা অন্যান্য যিবিলাক পাৰিতোষিক দিয়াৰ কথা আছিলে, আজিকালি সেই পাৰিতোষিক দিয়াৰ বন্ধ কৰাৰ পিছত আজি গাঁওৰক্ষী বাহিনীবিলাক অলপ নিষ্ক্ৰিয় হৈছে। আজি তেওঁলোকে এটা স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে কাম কৰি আছে। তথাপিও আমি গাঁওৰক্ষী বাহিনীকো আমি আহ্বান জনাইছোঁ, তেওঁলোকে যিহেতু স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে কাম কৰি আছে, গাঁৱৰ ৰক্ষাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আমি আশা কৰিছোঁ যে গাঁওৰক্ষী বাহিনীসমূহেও এই ক্ষেত্ৰত তেওঁলোকে ছাৰ আৰু এটা কথা সুধিছোঁ যে আমাৰ যিহেতু আপোনালোকে কাৰ্যসূচীটো অনুষ্ঠিত কৰিছে জুৰিয়া থানাৰ অন্তৰ্গত, গতিকে জুৰিয়া থানাৰ এটা বদনাম আছে, তেওঁলোকৰ দালাল ৰাজৰ বিষয়ে এটা কথা ওলাই থাকে মাজে মাজে জুৰিয়া থানাৰ এই বস্তুটো আগৰ পৰা চলি আছে। জুৰিয়া থানাত যদি কোনোবা অফিচাৰ আহে, আমাৰ চবেই গৈ পেলাই তাত তেওঁ মানে গামোচা পিন্ধায়। এই গামোচা পিন্ধোৱা অফিচাৰ আহিব যাব, গামোচা পিন্ধোৱাৰ এইটো যিটো প্ৰক্ৰিয়া আমি এইটো ভাল নাপাওঁ। আৰু যেতিয়া পুলিচবিলাক যেতিয়া গাঁৱলৈ আহে, তেতিয়া আমি দেখোঁ যে যিবিলাক অসামাজিক কাৰ্যকলাপৰ লগত জড়িত মানুহ সেইবিলাকৰ লগত তেওঁলোকৰ উঠা অহা, যিবিলাক গাঁৱত যিবিলাক ভাল মানুহ আছে সেইবিলাকৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। কিন্তু তেওঁলোক যেতিয়া আহে গাঁৱত অহাৰ পিছত যিবিলাক অসামাজিক কামৰ লগত জড়িত ব্যক্তি, তেওঁলোকৰ কথাতে তেওঁলোকে কাম কাজ কৰে। আজি কাৰোবাৰ কিবা কেছ হ'লে আজি অসামাজিক কাম কৰা মানুহবিলাক থানালৈ যাব লগা যায় আৰু তেওঁলোকৰ কথাতে কাম হয়। গতিকে আমি এনেকুৱা ধৰণৰ কাৰ্যকলাপক আমি নিন্দা কৰোঁ, আমি ভাল নাপাওঁ। আমি আশা কৰোঁ আজি পুলিচ প্ৰশাসন এই ক্ষেত্ৰত অলপ অনুমোদন হ'ব আৰু ভাল মানুহৰ সহযোগিতা লওক। আমি সহযোগিতা কৰিবৰ কাৰণে আমি সদায় প্ৰস্তুত। ছাৰ, আৰু এটা কথা সুধিছোঁ, আপোনালোকে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ কাৰণে আজি ধৰ্ণা কাৰ্যসূচী, কিন্তু সুদখোৰৰ বিষয়ে কথাটো আজি উল্লেখ নাই, ওলোৱা নাই। জুৰিয়াৰ পৰা আজিজুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।